মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিবেশৰ অধ্যায় 12ৰ আমাৰ দেশ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। অনুশীলনীত 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্যনত কি কৈছে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম হ'ল নেপাল, ভূটান আৰু চীন। পূব দিশত ম্যানমাৰ, পশ্চিম আৰু উত্তৰ পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান আছে। দক্ষিণৰ সেই স্থানত কাষতেই শ্ৰীলংকা অৱস্থিত। তাৰপিছত কুৱেশ্যন খত কি কৈছে ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম। উত্তৰত তোমালোকে লিখিবা ৰেল পৰিবহণ ব্যৱস্থা, পথ পৰিবহণ ব্যৱস্থা আৰু জল পৰিবহণ ব্যৱস্থা। তাৰপিছত কুৱেশ্যন গত কি কৈছে ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম লিখা। তো তোমালোকে লিখিবা ব্ৰহ্মপুত্ৰ, গংগা, যমুনা আৰু গোদাবৰী। তো এই চাৰিখন তোমালোকে ভালদৰে মনত ৰাখিবা কি ব্ৰহ্মপুত্ৰ, গংগা, যমুনা আৰু গোদাবৰী। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত কি কৈছে ভাৰতৰ দুটা পৰ্বতৰ নাম। তো উত্তৰত তোমালোকে লিখিবা সাতসুৰা পৰ্বত আৰু পশ্চিম ঘাট পৰ্বত। কি লিখিবা অতি সহজ সাতসুৰা পৰ্বত আৰু পশ্চিম ঘাট পৰ্বত। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম। তো ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম কি তোমালোকক লিখিব লাগে। তোমালোকে লিখিবা আন্দামান নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, দিল্লী, জম্মু আৰু কাশ্মীৰ, লক্ষদ্বীপ, পণ্ডিচেৰী, চণ্ডীগড় আৰু লাডাখ এইকেইটা হ'ল কেন্দ্ৰীয় শাসিত অঞ্চল। তোমালোকে ভালদৰে মনত ৰাখিবা কি কি আন্দামান নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, দিল্লী, জম্মু আৰু কাশ্মীৰ, লক্ষদ্বীপ, পণ্ডিচেৰী, চণ্ডীগড় আৰু লাডাখ এইকেইখন হ'ল কেন্দ্ৰীয় শাসিত অঞ্চল। তাৰপিছত কুৱেশ্যন চত কি কৈছে আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি। তো তোমালোকে জানা সবৰে প্ৰিয় নৰেন্দ্ৰ মোদী। তাৰপিছত 2 নম্বৰত কি কৈছে কংসৰ লগত খংস মিলোৱা। তো এইফালে ৰাজ্যবিলাকৰ নাম দিছে আৰু এইফালে ৰাজধানীবিলাকৰ নাম দিছে। তো তোমালোকে মিলাব লাগে। তো ছিকিমৰ ৰাজধানীৰ নাম কি তোমালোকে জানা ছিকিমৰ ৰাজধানী হ'ল গেংটক। তামিলনাডুৰ ৰাজধানী কি চেন্নাই। তাৰপিছত হাৰিয়ানাৰ ৰাজধানীৰ নাম কি চণ্ডীগড়। ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি ৰাঁচী আৰু মহাৰাষ্ট্ৰৰ ৰাজধানীৰ নাম হ'ল মুম্বাই। তাৰপিছত 3 নম্বৰত কি কৈছে খালী ঠাই পূৰ কৰা। তো ইয়াৰ কোৱাত কি কৈছে ভাৰতত কিমানখন ৰাজ্য আছে। ইয়াত কিমানখন ৰাজ্য আছে তোমালোকে ইয়াত লিখিবা। তো খালী ঠাইত কি লিখিবা ভাৰতত 28 অৰ্থাৎ 28খন ৰাজ্য আছে। তাৰপিছত খত কি কৈছে গুৱাহাটী আৰু দিল্লীৰ মাজত দেশ চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। তো খালী ঠাইত তোমালোকে কি তো ইয়াৰ খালী ঠাইত লিখিবা 1981 চনৰ পৰা 1981। তাৰপিছত গত কি কৈছে ভাৰতত মুঠ 10টা প্ৰধান জাহাজ বন্দৰ আছে। তো তোমালোকে খালী ঠাইত কি লিখিবা 12টা। কিমান 12টা। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে দেশ ভাৰতৰ ৰাজধানী। তো তোমালোকে খালী ঠাইত লিখিবা নতুন দিল্লী ভাৰতৰ বা ভাৰতবৰ্ষৰ ৰাজধানী। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে ভাৰতৰ বা ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা। তো উত্তৰত তোমালোকে লিখিবা ভাৰত এখন অতি প্ৰাচীন দেশ। প্ৰাচীন কালত ভাৰত নামৰ এজন বৰ প্ৰতাপী ৰজাই ইয়াত ৰাজত্ব কৰিছিল। ভাৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয় বুলি বহুতে কয়। আনহাতে ভাৰতবৰ্ষৰ মাজেদি বৈ যোৱা সিন্ধু নৈ যাক লেটিন ভাষাত ইণ্ডাছ বুলি কোৱা হয়। সেই ইণ্ডাছ শব্দৰ পৰাই ইংৰাজীত ইণ্ডিয়া বুলি কোনোৱে কয়। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত কি কৈছে ৰাষ্ট্ৰীয় সংহতি বুলিলে
কি বুজা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সংহতি হৈছে কি সংহতি হৈছে ৰাষ্ট্ৰৰ ঐক্য শান্তি আৰু প্ৰগতিৰ মূল চাবিকাঠি ভাৰতবৰ্ষৰ দৰে বিকাশশীল দেশত ৰাষ্ট্ৰীয় সংহতিৰ গুৰুত্ব অসীম জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে একাত্ম হৈ দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সন্মান আৰু সম্ভাৱ দেখুওৱা হয় সেয়াই হৈছে ৰাষ্ট্ৰীয় সংহতি শান্তি সম্প্ৰীতি আৰু একতা থাকিলেহে দেশৰ প্ৰগতি সম্ভৱ এই ঐক্য শান্তি সম্প্ৰীতিৰ তেতিয়াহে অটুট থাকিব যেতিয়া আমাৰ সমাজত বাস কৰা বিভিন্ন ধৰ্ম ভাষা জাতি উপজাতি লোকৰ মাজত একতা মিলাপ্ৰীতি আৰু সহযোগিতা থাকিব তাৰপিছত 6 নম্বৰত কি কৈছে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি অঁকা কি আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি আঁকিব কৈছে তোমালোকক এইখন হৈছে ৰাষ্ট্ৰীয় পতাকাৰ ছবি তো তোমালোকে এনেদৰে এখন নিজে বহীত লিখিবলৈ চেষ্টা কৰিবা